নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জুলাই মাহৰ 5 তাৰিখ আৰু আশা মাহৰ 20 তাৰিখ শনিবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটোত 3টা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। সময়টো অতি অনুকূল হ'ব, তাৰমানে আজিৰ দিনটোত আপোনাৰ যিখিনি সময় যাব সেই সময়খিনি ভাল বুলি কৈছে। শিক্ষাৰ্থী আৰু যুৱকসকলে তেওঁলোকৰ ভৱিষ্যতৰ বাবে নতুন সুযোগ পাব, মানে পঢ়া শুনা শিক্ষাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰৰ বাবে আজিৰ দিনটোত নতুন সুযোগ পাব বুলি কৈছে। আপুনি কেৱল কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজিৰ দিনটোত আপুনি পৰিশ্ৰম কৰিবলৈ কৈছে, তেতিয়া ভাল ফল পাব বুলি কৈছে। এজন শুভাকাংক্ষীৰ সহায়ে আপোনাৰ বাবে আশা ৰশ্মি আনিব। আজিৰ দিনটোত যদি আপুনি এজন আত্মীয় ব্যক্তিৰ লগত যদি কথা বতৰা পাতে, সেই ব্যক্তিজনে যদি আপোনাক সহায় কৰে, আপোনাৰ আজি আশা ৰশ্মি আনিব বুলি কৈছে। বাহনখন বা যিকোনো ব্যয়বহুল সঁজুলি ক্ষতিৰ ফলত বৃহৎ ব্যয় হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বাহন বা সঁজুলি ক্ষতি হ'ব পাৰে বুলি কৈছে। প্ৰিয়জনৰ পৰা অহা কিছু বেয়া খবৰৰ বাবে মনটো দুখ লাগিব। আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সীৰ পৰা বেয়া খবৰ আহিব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো দুখ লাগিব পাৰে বুলি কৈছে। খৰখেদা আৰু আৱেগিকতা কোনো সিদ্ধান্ত নল'ব। আজিৰ দিনটোত যদি আপুনি কিবা এটা সিদ্ধান্ত লয়, সেই সিদ্ধান্তটো আপোনাক খৰখেদাকৈ ল'বলৈ কোৱা নাই। সিদ্ধান্তটো আপোনাক ভাবি চিন্তি লাহে ধীৰে সিদ্ধান্তটো ল'বলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। দিনটো আৰম্ভণি ভাল হ'ব। আজিৰ দিনটোত যিখিনি সময় পাৰ হ'ব সেই সময়খিনি আৰম্ভণি আপোনাৰ ভাল হ'ব বুলি কৈছে। সমমনস্ক লোকৰ সৈতে মিলনে এক নতুন শক্তি প্ৰদান কৰিব। আজিৰ দিনটোত আপোনাক সমমনস্ক লোকৰ লগত আপুনি যদি মিলন কৰে, আপোনাৰ নতুন শক্তি প্ৰদান কৰিব পাৰে বুলি কৈছে। ভাতৃসকলেও এটা লক্ষ্য প্ৰাপ্ত কৰাত সমৰ্থন পাব। আজিৰ দিনটোত আপোনাৰ ভাতৃসকলে নতুন তথ্য পাব বুলি কৈছে। শিক্ষাৰ্থীসকলৰ মনোযোগ তেওঁলোকৰ অধ্যয়নৰ ওপৰত কেন্দ্ৰীভূত কৰা হ'ব, মানে আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলক মনোযোগ তেওঁলোকক পঢ়া শুনাৰ প্ৰতি মনোযোগ দিবলৈ দিছে, অধ্যয়নৰ প্ৰতি। আনফালে এনে অনুভৱ হ'ব যেন পৰিস্থিতিবোৰ হাতৰ পৰা ওলাই আহিছে। মানে আপোনাৰ আজিৰ দিনটোত এনে অনুভৱ হ'ব, আপোনাৰ মানে আজিৰ দিনটোত যদি পৰিস্থিতিৰ সৃষ্টি হয়, সেই পৰিস্থিতিটো আপোনাৰ জোখতকৈ বেছি পৰিস্থিতি হৈছে নেকি, এনেধৰণৰ আপোনাৰ অনুভৱ হ'ব বুলি কৈছে। কিন্তু ধৈৰ্য আৰু ধৈৰ্যৰ সৈতে আপুনি সমস্যাটো দূৰ কৰিব। আপুনি যদি আজিৰ দিনটোত পৰিস্থিতি হয়, ধৈৰ্য ধৰি আপুনি যদি থাকে, সেই পৰিস্থিতি আপুনি নিজেই সমাধান কৰিব পাৰিব বুলি কৈছে সেই সমস্যাটো আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। সময়টো শান্তিপূৰ্ণ আৰু সমৃদ্ধ। আপোনাৰ কামৰ প্ৰতি আপোনাৰ আত্মবিশ্বাস আৰু নিষ্ঠাই আপোনাক সফলতা প্ৰদান কৰিব। আজিৰ দিনটোত আপুনি যদি কাম কৰে
সেই কামটো যদি আপুনি আত্মবিশ্বাস হিচাপে যদি কাম কৰে, আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে আৰু সময় ভাল বুলি কৈছে। ঘৰত সঠিক শৃংখলা বজাই ৰখাত আপোনাৰ এক বিশেষ অৱদান থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিৱেশ ভালে ৰাখিবলৈ আপোনাৰ বিশেষ অৱদান থাকিব বুলি কৈছে। তাত এটা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনাও থাকিব। আপোনাৰ ঘৰখনত আজি আপুনি ধৰ্মীয় অনুষ্ঠান পাতিব পাৰিব বুলি কৈছে। আনৰ কামত অত্যধিক হস্তক্ষেপ নকৰিব। আজিৰ দিনটোত অন্য ব্যক্তিয়ে যদি কাম কৰি আছে, সেই কামত আপোনাক অত্যধিক হস্তক্ষেপ কৰিবলৈ কোৱা নাই, কাৰণ কাৰোবাৰ সৈতে তৰ্ক হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি যদি অন্য ব্যক্তিয়ে কাম কৰি থকা সময়ত সেই কামত যদি আপুনি যোগদান কৰিবলৈ যায়, আপোনাৰ কাজিয়া তৰ্ক পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি ককত ৰাখি। দিনটো এটা মনোৰম ঘটনাৰে আৰম্ভ হ'ব। মানে আজিৰ দিনটো আপোনাৰ যিখিনি সময় পাৰ, সেই সময়খিনিত আপোনাৰ ঘটনা হোৱাৰ সম্ভাৱনা আছে। আপুনি অৰ্থনৈতিক বিষয়তো জিকিব। আজিৰ দিনটোত আপুনি অৰ্থনৈতিক বিষয়ত জিকিব পাৰিব বুলি কৈছে। বন্ধু বা সহকৰ্মীৰ সৈতে ফোনত যিকোনো গুৰুত্বপূৰ্ণ বাৰ্তালাপে সঠিক ফলাফল লাভ কৰিব। আজিৰ দিনটোত যদি আপুনি ফোনত বন্ধু বান্ধৱী বা সহকৰ্মীৰ লগত যদি ফোনত কথা পাতে, সেই বাৰ্তালাপ যদি আপোনাক সেই ব্যক্তিজনে কিবা এটা কথা পৰামৰ্শ দিয়ে, আপুনি সেইমতে যদি কাম কৰে ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আৰু আপুনি আপোনাৰ পৰিকল্পনা সঠিকভাৱে সম্পাদন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিকল্পনা সম্পাদন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে সেই ব্যক্তিজনে আপোনাক পৰামৰ্শ দিয়াৰ পাছত। আপোনাৰ কৃতিত্বত আনন্দ অসাৱধান হোৱাটো উচিত নহয়। আজিৰ দিনটোত আপোনাৰ কৃতিত্বত আনন্দ আহিব পাৰে বুলি কৈছে। হঠাতে আপোনাৰ সন্মুখত কিবা সমস্যা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত পাৰিলে অলপ আজিৰ দিনটোত আপুনি সাৱধানে থাকিবলৈ চেষ্টা কৰিব। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। নতুন প্ৰযুক্তি আৰু তথ্য আহৰণ কৰিলে আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি যদি নতুন প্ৰযুক্তি আহৰণ কৰি যদি কাম কৰে, আপোনাৰ জীৱনত উন্নতি হ'ব পাৰে বুলি কৈছে। ঘৰৰ অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু সহযোগিতা থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ অভিজ্ঞতা থকা আৰু জ্যেষ্ঠ ব্যক্তি সহযোগিতাৰ ফলত আপোনাৰ আশীৰ্বাদ তেওঁলোকে কৰিব বুলি কৈছে। লগতে আপোনাৰ প্ৰিয় আৰু আকৰ্ষণীয় কামবোৰত কিছু সময় অতিবাহিত কৰিব। ই মানসিক শান্তি বজাই ৰাখিব। আজিৰ দিনটোত আপোনাৰ প্ৰিয় আকৰ্ষণীয় কামবোৰ আজিৰ দিনটোত আপোনাক কৰিবলৈ কৈছে, যি কামবিলাক আপুনি কৰি ভাল পায়। আৰু আপোনাৰ মানসিক শান্তি আজি ভাল হ'ব বুলি কৈছে। যুৱকসকলৰ মনত কিছুমান নেতিবাচক চিন্তাই তেওঁলোকক বিচলিত কৰিব পাৰে। আজিৰ দিনটোত যুৱক যুৱতীসকলে চিন্তা যদি কৰি আছে, তেওঁলোক আজিৰ দিনটোত বেছি চিন্তা কৰিবলৈ কোৱা নাই তেওঁলোকক। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। লাভজনক সময় চলি আছে, ইয়াক সঠিকভাৱে সন্মান কৰক। আজিৰ দিনটোত আপোনাৰ লাভ হ'ব বুলি কৈছে। টকা পইচা সময় ভাল বুলি কৈছে। আপোনাক সঠিকভাৱে সন্মান কৰিবলৈ কৈছে। ঘৰৰ আৰামৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপবোৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা আনন্দদায়ক সময় থাকিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ হাঁহি ফূৰ্তিৰ মাজেৰে সময় কটাব পাৰিব বুলি কৈছে। আপুনি আপোনাৰ কিছুমান কামক এক নতুন ৰূপ দিবলৈ সৃষ্টিশীল কাৰ্যকলাপৰ আশ্ৰয় ল'ব, য'ত সঠিক সফলতাও থাকিব। আজিৰ দিনটোত আপুনি আপোনাৰ সৃষ্টিশীল কামক এক নতুন ৰূপ দিবলৈ আপোনাক চেষ্টা কৰিবলৈ কৈছে আৰু আপুনি সফলতাও পাব বুলি কৈছে আজিৰ দিনটোত কাম কৰিলে। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। আপোনাৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ বাবে এইটো এটা ভাল সময়। আজিৰ দিনটোত আপুনি যদি পৰিকল্পনা কৰিম বুলি ভাবি আছে, আপোনাৰ সময় ভাল বুলি কৈছে। আজি আপোনাৰ দিনটো অপ্ৰয়োজনীয় কাৰ্যকলাপৰ উপৰিও আপোনাৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ কামত আপোনাক কিছু মন দিবলৈ দিছে।
ঘনিষ্ঠ সম্পৰ্কৰ সহায়ত আপুনি এক নিৰ্দিষ্ট সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। আজিৰ দিনটোত ঘনিষ্ঠ সম্পৰ্ক থকা ব্যক্তিসকলৰ কথা কৈছোঁ। সিদ্ধান্ত ল'বলৈ কিছু সময় পাৰ কৰিবলৈ কৈছে। দিনটো আনন্দদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ যিখিনি সময় পাৰ হ'ব সেই সময়খিনি আপোনাৰ ভাল বুলি কৈছে। এক ব্যৱহাৰিক দৃষ্টিভংগী ৰাখা অত্যধিক উদাৰতাই ক্ষতি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ অত্যধিক যদি আপুনি উদাৰতা হৈ যদি অন্য ব্যক্তিৰ লগত কথা পাতে আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটো এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ কৰ্মপ্ৰধান সত্তাই আপোনাৰ ভাগ্যও সৃষ্টি কৰিব। আজিৰ দিনটোত আপুনি যি কাম কৰে সেই কামটো আপুনি যদি ভালদৰে যদি কাম কৰে আপোনাৰ ভাগ্য সৃষ্টি কৰিব পাৰে বুলি কৈছে। আপোনাৰ সম্পূৰ্ণ গুৰুত্ব অৰ্থনৈতিক কাৰ্যকলাপ অধিক শক্তিশালী কৰাৰ ওপৰত হ'ব। ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনাও থাকিব। আজিৰ দিনটোত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা থাকিব পাৰে বুলি কৈছে। হঠাতে আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে যি আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব। আজিৰ দিনটোত আপুনি এনে এজন ব্যক্তিক লগ পাব বুলি কৈছে। সেই ব্যক্তিজনে আপুনি যদি কাম কৰে সেই কামটো আপোনাক সিদ্ধান্ত লোৱাত তেওঁ সহায় কৰিব পাৰে বুলি কৈছে। এতিয়া কঠোৰ পৰিশ্ৰম কৰা সময়, ই অনুকূল ফলাফলো পাব। আজিৰ দিনটোত আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে। আপুনি যদি কঠোৰ পৰিশ্ৰম কৰে আজিৰ দিনটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি ধনু ৰাশি। সকলো কাম মন অনুসৰি সম্পূৰ্ণ হ'ব। মানে আজিৰ দিনটোত আপুনি যিখিনি কাম কৰে সেই কামখিনি আপুনি ভবামতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। ঘৰৰ পৰিৱেশো শৃংখলাবদ্ধ হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হ'ব বুলি কৈছে। আনক সহায় কৰা আৰু তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিওৱাত আপোনাৰ এক বিশেষ ভূমিকা থাকিব। আজিৰ দিনটোত আপুনি অন্য ব্যক্তিক সহায় কৰিব পাৰে বুলি কৈছে। আৰু অন্য ব্যক্তিৰ যদি সমস্যাৰ সৃষ্টি হয় সেই সমস্যাটো আপুনি দূৰ কৰিব পাৰিব বুলি কৈছে। আৰু এনে কৰাৰ দ্বাৰা আপুনি সুখী হ'ব। আপুনি এনে কৰাৰ পিছত আপুনি আজি আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। সুখী হ'ব। বিত্ত সম্পৰ্কীয় কাৰ্যকলাপবোৰ অতি সাৱধানে কৰিব। আজিৰ দিনটোত আপুনি বিত্ত সম্পৰ্কীয় কাৰ্যকলাপ যদি কৰে আপোনাক সাৱধানে কৰিবলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। দিনটো আনটো ফালে সমস্যা আহিব পাৰে, কিন্তু আপুনি আপোনাৰ আত্মবিশ্বাসৰ জৰিয়তে সেইবোৰৰ সমাধান বিচাৰি উলিয়াব পাৰিব। আজিৰ দিনটোত আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। ঘৰৰ তত্বাৱধানত সময়ো অতিবাহিত কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ তত্বাৱধানত কিছু সময় অতিবাহিত কৰা হ'ব পাৰে বুলি কৈছে। উপাৰ্জনৰ যিকোনো স্তব্ধ উৎসৰ পৰা সকাহ পোৱা যাব। আজিৰ দিনটোত উপাৰ্জনৰ যিকোনো স্তব্ধ উৎসৰ পৰা আপুনি সকাহ পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। সমাজ বা সামাজিক কাৰ্যকলাপলৈ আপোনাৰ এক বিশেষ অৱদান থাকিব। আজিৰ দিনটোত সমাজত আপোনাৰ বিশেষ অৱদান থাকিব বুলি কৈছে। গুৰুত্বপূৰ্ণ সম্পৰ্কবোৰ কৰা হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ কামৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে। আপোনাৰ সুখী মেজাজে ঘৰৰ পৰিৱেশকো সুখী কৰি ৰাখিব। যিকোনো বিনিয়োগ নীতি লোৱাৰ আগতে আপুনি ইয়াৰ বিষয়ে সঠিক তথ্য প্ৰাপ্ত কৰিব লাগিব। আজিৰ দিনটোত যদি আপুনি যিকোনো বিনিয়োগ কৰিম বুলি যদি ভাবিছে বিনিয়োগৰ বিষয়ে আপুনি আগধৰি জানি লওক, তাৰপিছত আপোনাক বিনিয়োগ কৰিবলৈ কৈছে। আজিৰ দিনটো শেষত আহিছোঁ আমি মীন ৰাশি। আজি ৰাতিপুৱা আপোনাৰ দৈনন্দিন কাৰ্যকলাপৰ খচৰা প্ৰস্তুত কৰক। সময় অনুকূল। আজি ৰাতিপুৱা সময় আপোনাক দৈনন্দিন কাম কৰিবলৈ কৈছে। সময় ভাল বুলি কৈছে। আপোনাৰ কামবোৰ সুশৃংখলাভাৱে সম্পূৰ্ণ কৰা হ'ব। কিছু সময়ৰ পৰা চলি থকা উত্তেজনা আজি সকাহ পাব। ঘৰৰ আৰামৰ বাবে বজাৰ কৰাত পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা সুখৰ সময়ো থাকিব। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত আপোনাৰ সুখৰ সময় থাকিব বুলি কৈছে। শিশুটো যিকোনো কাৰ্যকলাপৰ বিষয়ে চিন্তা থাকিব পাৰে। আজি আপোনাৰ সন্তানৰ যিকোনো বিষয় সন্তানে যদি কাম কৰে আপোনাৰ চিন্তা থাকিব পাৰে বুলি কৈছে।